নমস্কাৰ এভৰিৱান, মই বিকাশ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ বোলো বাইকখন ধুই দিওঁ, যিহেতু বিশ্বকৰ্মা পূজা পালেহি। কিন্তু বৰষুণটো দিলে নহয়, বাইকখন উলিয়ালোঁ ধুম বুলি। বিশ্বকৰ্মা পূজাও পালেহি। টাৰজনৰ পৰা ষ্টাৰ্ট কৰিলোঁ ধোৱা আৰু প্ৰথমতে টাৰজনক ধুই দিলোঁ। শ্বিলঙৰ পৰা অহাৰ পিছত ইয়াক ধুৱাই আনিছিলোঁ নহয়, তাৰপাছত মই বুলেটখনক ষ্টাৰ্ট কৰি দিলোঁ। বুলেটখনকো ধুই দিলোঁ, দুয়োখন আজি নিপটাই দিলোঁ। গাড়ী দুখন আছে, সেইখন পিছত ধুব লাগিব। এয়া একদম ৰেডি হৈ আছে দেই। বাইক চাইক ধুই আৰু ভাতটো খাবলৈ মন নগ'লে। আজি বতৰো ঠাণ্ডা অলপ, বোলো গাহৰিকে খাই আহোঁগৈ। সেইবুলি ওলাই দিলোঁ। আহি পাই গ'লোঁ মই একদম ৰদলা পথাৰৰ ছাইডতে থকা গগৈতা ধাবা। গগৈতা ধাবাখন বহুত আণ্ডাৰৰেটেড ধাবা মানে। যোনে যোনে খাইছে সিয়েহে গম পায়, বহুত ধুনীয়া টেষ্টি ইয়াত খানা বনায়। মাজে মাজে আহোঁ, চব কি ধুনীয়া পৰিৱেশ আৰু বতৰো ধুনীয়া। আহি গ'ল মোৰ গম পাইছে আৰু গাহৰি মেইন আহি গ'ল। এয়া ভাত দিলে, তাৰপৰা আহি গ'ল গাহৰি ৰাইচ, গাহৰি দামটো কম্পেয়াৰত ইয়াত ধুনীয়া খানা দিয়ে, আইটেমো যথেষ্টখিনিয়ে দিছে। ইয়াত আৰু এটা কথা, ইয়াত জুইত বনায়, মানে হেৰিয়ত কি জুহালত বনায়। আৰু ইয়াত গাহৰি মাংসটো মানে অকণমান জোল চোল খুজিলে দিয়ে, কিছুমানত দিবলৈ টান পায় ন। মজা। তাৰপৰা ঘূৰি আহিলোঁ, আহি পাই ৰাজাক লগ পালোঁ। সি আকৌ বোলে বাইকখন চলাই চাওঁ। কেনেকুৱা লাগিলে চলাই? আল্টিমেট। আজি ফাৰ্ষ্ট টাইম চলাইছোঁ, খালি অলপ ভয় চলাইছোঁ, মানে অলপ গধুৰটো মই মালটো মানে ক্ষীণটো, সেইটো কাৰণে মানে অকণ চেপেটা হৈ যাম বুলি মানে অকণ ভয়তে চলাইছোঁ।